দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ অংশস্বৰূপে দৰং উদালগুৰি সমষ্টিত কাইলৈ পুৱাৰে পৰা হ'ব ভোট গ্ৰহণ। 11টা বিধানসভা সমষ্টিৰে গঠিত বিশাল দৰং উদালগুৰি সমষ্টি। ভোটাৰৰ সংখ্যা 22,14,000। ইয়াৰে 40% ধৰ্মীয় সংখ্যালঘু ভোটাৰ। দৰং উদালগুৰিৰ অন্তৰ্গত দলগাঁও বিধানসভা সমষ্টিত 100% ধৰ্মীয় সংখ্যালঘু। কিন্তু দলগাঁও বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভাত অভূতপূৰ্ব সঁহাৰি জনাইছিল ধৰ্মীয় সংখ্যালঘুৱে। দৰং উদালগুৰিৰ সংখ্যালঘু আৰু সংখ্যাগুৰু সকলো অঞ্চলতে আগ্ৰাসী ৰূপত ভাৰতীয় জনতা পাৰ্টি। দৰং উদালগুৰিত সম্পূৰ্ণৰূপে বেকফুটত কংগ্ৰেছ। দৰং উদালগুৰি লোকসভা সমষ্টিত যি এবাৰ নিৰ্বাচন হৈছে লোকসভাৰ, এই লোকসভা নিৰ্বাচনত অকল ভাৰতীয় জনতা পাৰ্টিৰ যি প্ৰাৰ্থী দিলীপ শইকীয়াদেৱ তেখেতৰ বাহিৰে ইয়াত কোনো দলৰে ইয়াত বেলেগ প্ৰতিনিধিত্ব নাই। একমাত্ৰ কংগ্ৰেছ ইয়াত মানে লোকসভা সমষ্টিটো ধূলিসাৎ হৈ গৈছে। বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া, কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশী আৰু বিপিএফ প্ৰাৰ্থী দুৰ্গাদাস বড়ো দৰং উদালগুৰিৰ মূল প্ৰাৰ্থী। কিন্তু নিৰ্বাচনী প্ৰচাৰত সকলোতকৈ আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ দিলীপ শইকীয়া। কংগ্ৰেছৰ কোনো ইয়াত অস্তিত্ব নোহোৱা হৈ গৈছে। যি মাধৱ ৰাজবংশী আছিলে, মাধৱ ৰাজবংশী এই প্ৰাৰ্থী কংগ্ৰেছৰ, তেখেতে দুবাৰকৈ সাংসদ হৈছে, এবাৰ বিধানসভাৰ বিধায়ক হৈছিলে। কিন্তু তেখেতৰ যি কৰ্মৰাজিত মানুহ অতিষ্ঠ হৈ গৈছে, সেই কংগ্ৰেছক একেবাৰে বিদায় দি দিছে। একমাত্ৰ সমষ্টিটোত লোকসভাৰ ভাৰতীয় জনতা পাৰ্টি দিলীপ শইকীয়াৰে তেখেতৰ কৰ্মৰাজি যি 5 বছৰ পালে, 5 বছৰত মোদীজীৰ যি গেৰাণ্টি আছিলে, মোদীজীৰ গেৰাণ্টিত এওঁ যিখিনি উন্নয়ন কৰিছে সকলো মানুহে মানে আঁকোৱালি লৈছে। তেনেই নিষ্ক্ৰিয় কংগ্ৰেছৰ প্ৰচাৰ। সৰ্বসাধাৰণ ভোটাৰ ৰাইজৰ মতে দৰং উদালগুৰিত এতিয়া কংগ্ৰেছ ইতিহাস হ'ল। বৰ্তমান সময়ত আমাৰ গাঁও ভূঁই কতোতে কংগ্ৰেছৰ এটা স্থিতি একো পোৱা নাই, এখন বেনাৰ দেখা নাই। আজিৰ মানুহে নতুন প্ৰজন্মই সুধিছে ভাৰত ৰাজবংশী কেনেকুৱা দেখি, কেনেকুৱা ধৰণৰ মানুহ, দেখাত কেনেকুৱা দেখা যায়। গতিকে তেনেকুৱা এজন ব্যক্তিক লৈ কংগ্ৰেছে যি সপোন দেখিছে ৰাহুল গান্ধীয়ে আমাৰ দৰং উদালগুৰিৰ তৰফৰ পৰা, এইটো এটা অবান্তৰ কথা। আৰু বৰ্তমান সময়ত কংগ্ৰেছৰ কোনো শূন্য স্থিতি। ৰাইজৰ মতে দৰং উদালগুৰি সমষ্টিত কংগ্ৰেছৰ নাই বুথ, নাই নিৰ্বাচনী কাৰ্যালয়, নাই নিৰ্বাচনী সভা। কংগ্ৰেছৰ আপুনি এটা কাৰ্যালয় দেখুৱাব পৰা নাই, বুথ সমিতি নাই, তেওঁলোকৰ কোনো আজি পুলিং এজেণ্ট দিবলৈ তেওঁলোকৰ মানুহ বিচাৰি পোৱা নাই। গতিকে আমাৰ প্ৰচাৰটো দূৰৰে কথা, বুথ থাকিব লাগিব। বুথ য'ত থাকে তাতেই ভোট থাকে। বুথেই নাই তেওঁলোকৰ, গতিকে ভোট ক'ৰ পৰা থাকিব? কিন্তু ইয়াত একোৱেই নাই। আমি নিজে দেখা পাইছোঁ যে ইয়াতে এটা ৰেলী নাই, এটা সৰু ৰেলীও নাই। আৰু এনেকুৱা হৈছে ক'তো এটা মানে অফিচো দেখা নাই। আগতে যেনেকৈ নিৰ্বাচন হ'লে এটা কাৰ্যালয় হয়, কংগ্ৰেছৰ কোনো কাৰ্যালয় নাই, কংগ্ৰেছৰ কোনো প্ৰচাৰক নাই, ডাঙৰ কোনো নেতাৰ ইয়াত প্ৰচাৰ নাই। আৰু আপোনাৰ চাওক গাঁওবিলাকত এনেকুৱা হৈছে, আমাৰ নিজৰ ঘৰৰ কথাই কৈছোঁ, মোৰ নিজৰ ঘৰত মানে কৈছে যে কি হৈছে, কংগ্ৰেছৰ এখন কাগজ দিবলৈও মানুহ নাই। নতুন প্ৰজন্মৰ ভোটাৰৰ বাবে দৰং উদালগুৰিত অচিনাকি কংগ্ৰেছ আৰু কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশী। আৰু ইয়াতে যিখিনি নতুন প্ৰজন্ম, যিসকল নতুন ভোটাৰ গাঁৱে ভূঞে চহৰে সকলোতে দেখিব যে কংগ্ৰেছৰ কোনো স্থিতি নাই। কংগ্ৰেছৰ কোনো ল'ৰা ছোৱালী আমাৰ সমনীয়া বয়সীয়া হওক, আমাতকৈ সৰু হওক, ডাঙৰ হওক, ওলাই অহা দেখা নাই। কংগ্ৰেছৰ কোনো ধৰণৰ বেনাৰ দেখা নাই, পোষ্টাৰ দেখা নাই, কোনো ধৰণৰ বিশাল জনসমাৱেশ দেখা নাই, এজন নেতা দেখা নাই। আৰু তেওঁলোকৰ নিৰ্বাচনী কাৰ্যৰ ক্ষেত্ৰতে হওক, সকলোফালে তেওঁলোকৰ গণসমাৱেশ ক'তো নাই। কেৱল ইমানেই নহয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নমুখী প্ৰকল্পসমূহৰ বাবে এতিয়া সমষ্টিটোৰ সকলো ভোটাৰ ৰাইজ বিজেপিমুখী হৈছে বুলি একেষাৰে ক'লে দৰং উদালগুৰিৰ সৰ্বসাধাৰণ ভোটাৰে। যিদৰে ভাৰতবৰ্ষত আজি মানে কংগ্ৰেছ শূন্য হৈ যোৱা বুলি ক'ব লাগিব। যেতিয়াৰ পৰা মোদীজী আহিছে, তেওঁ যিবিলাক কাম কৰিছে, সেই কামত যিসকল আমাৰ ভাৰতবৰ্ষখন যিদৰে আগবাঢ়িছে, সেই ঠিক তেনেদৰে আমাৰ দৰং ডিষ্ট্ৰিক্টতো সেয়াৰ প্ৰভাৱ পৰিছে। আৰু ইয়াৰ প্ৰভাৱৰ লগে লগে আমাৰ দৰং উদালগুৰিত এইবাৰ আমি কংগ্ৰেছ একদম শূন্য হিচাপে দেখিছোঁ। কাইলৈ পুৱাৰে পৰা ভোট গ্ৰহণ অনুষ্ঠিত হ'বলগীয়া দৰং উদালগুৰি লোকসভা সমষ্টিত ভোট গ্ৰহণৰ পূৰ্বতেই সম্পূৰ্ণৰূপে আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।